বৰ্তমান ৰাজ্যত ৪৬% বৰষুণ কম। কৃষি পথাৰত ফাট মেলিছে, কৃষকে মূৰে কপালে হাত দিছে। চৰকাৰে কৃষি পথাৰত পানী যোগান ধৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ। তাৰ পিছতো কৃষিক লৈ আলোচনা নাই, তাৰ পিছতো খৰাঙক লৈ আলোচনা নাই, অথচ আলোচনা হৈ আছে মিয়াক লৈ, আলোচনা হৈ আছে বন্দুকক লৈ। এই কথাবোৰ কি আচলতে? কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে শেহতীয়াভাৱে দিয়া তথ্য মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনকালত অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ পৰা 2,50,000তকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা বাদ দিছে। মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। কিয়? এই বিষয়ে কিয় আলোচনা হোৱা নাই? বিগত 4 বছৰত 2,149খন চৰকাৰী মাধ্যমৰ বিদ্যালয় হ্ৰাস পাইছে। কিয়? কিহৰ কাৰণে হৈছে? ইয়াৰ বিষয়ে কিয় আলোচনা নাই? ইয়াৰ বিষয়ে কিয় চিন্তিত নহয় জাতীয় দল সংগঠন? অথচ এতিয়া সংগঠনৰ নেতাই মুকলিকৈ চৰকাৰক AK-47 খুজিব পৰা এটা পৰিৱেশ সৃষ্টি হ'ল।